ৰঙিয়াৰ দলৈগাঁৱত পথ দুৰ্ঘটনা বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয় ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত আহত হৈছে গাড়ী চালকসহ 7জনকৈ লোক মুখামুখি সংঘৰ্ষৰ পাছতে পথৰ সমীপৰ দ খাৱৈত নামি যায় দুখন বাহন ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে গৈ আছিল AS25FC 3666 নম্বৰৰ ডাম্পাৰখন আনহাতে কাউলীৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14C 4182 নম্বৰৰ বাছ এখন আহত হোৱা আটাইকেইজনকে ভৰ্তি কৰা হয় চিকিৎসালয়খনত মানে বাছ গাড়ীখনত আছিল আপুনি আছিলোঁ কেনেকৈ কি হ'ল হঠাৎকৈ মইতো ইমান ভালকৈ নাজানো কি মই আৰামত গাড়ী বহি বন্ধ কৰি আছিলোঁ ছোৱালীৰ মোবাইলটো ঘূৰাই গৈছে এনেকৈ পিছফালে গৈছিল এনেকুৱা হৈছে তেতিয়া ছোৱালীৰ মোবাইলটো পেলোৱা গৈছে আৰু ইফালে বহা যে মানুহকেইটা দুখ পাইছে অলপ মানে এই আইনা ভাঙি গ'ল না খিৰিকীৰ আইনাকেইটা দুটা দুখ পাইছে দুইজন মানে বেছিকৈ দুখ পাইছে আৰু ড্ৰাইভাৰটো দুখ পাইছে আৰু ইমান বৰষুণ বেছি দুখ পোৱা নাই মানুহকেইটাই আজি ৰাতিপুৱা প্ৰায় 6:30মান বজাত কুমিকেটা দিশৰ পৰা বাছ এখন আহিছিল আৰু ৰঙিয়া দিশৰ পৰা ডাম্পাৰ এখন আহিছিল দুইখনৰ তেল ডিপোৰ সন্মুখতে সংঘৰ্ষ হয় সংঘৰ্ষত প্ৰায় 6-7জনমান বাছত যাত্ৰী আহত হয় আমাৰ স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি মেডিকেললৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া আহিছে গাড়ী দুখন উঠোৱাৰ ব্যৱস্থা কৰা হ'ব গাড়ী দুখনৰ ক্ষয়ক্ষতি হৈছে যাত্ৰী 4-5জনমান অলপ মেজৰভাৱে হেৰি হৈছে ইঞ্জুৰি হৈছে তেওঁলোকক পঠাই দিয়া হৈছে কি কৈছে চিৰিয়াছ নেকি হ'ল একজন অলপ চিৰিয়াছ বাকী কেইজন কিন্তু তেনেকুৱা নহয় আৰু এতিয়া ৰঙিয়া লৈ গৈছে এতিয়া গম পোৱা নাই ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুলি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক